সংকল্প যাত্ৰা কাৰ্যসূচীৰ এটা অংশ হিচাপে শোণিতপুৰ জিলাৰ উষাপুৰ গাঁও পঞ্চায়তত মই অংশগ্ৰহণ কৰিলোঁ। এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীৰ জৰিয়তে মোদী ডাঙৰীয়াই তেখেতে ৰূপায়ণ কৰা কাৰ্যসূচীসমূহত 100% হিতাধিকাৰীক সন্নিৱিষ্ট কৰিব খুজিছে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আপোনালোকে যেন বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কেম্পসমূহত যায় আৰু যিটোৱে চৰকাৰী আঁচনি লাগে তাত আপোনালোকে নিজৰ নামবিলাক পঞ্জীয়ন কৰক। ভৱিষ্যতৰ দিনত 100% হিতাধিকাৰী নিৰ্বাচিত কৰাত ই চৰকাৰকো সহায় কৰিব আৰু ৰাইজকো সহায় কৰিব। মোদীক ভোট নিদিয়া মানুহ ডেফিনেটলি আমি সবকা সাথ সবকা বিকাশ, গতিকে মোদীক ভোট দিয়া মানুহে মোদী ডাঙৰীয়াক ভোট দিয়া মানুহ আহিছে আৰু নিদিয়া মানুহ আহিছে। বৰপেটাৰ কথাটো কৈছিল আপুনি। চাওক, আমাৰ সঁচা কথা ক'বলৈ গ'লে নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু ৰাইজে চৰকাৰী স্কিমবিলাকৰ বিষয়ে ডিটেইলছ জানে। কোন স্কিম, কেতিয়া এপ্লিকেশ্যন, কোনদিনা হ'ব, কি লাগিব, কি কণ্ডিশ্যন, কি কাগজ, চব জানে। কিন্তু আমাৰ বাকী অঞ্চলৰ ৰাইজে চৰকাৰী স্কিমবিলাকৰ ইমান খা খবৰ নাৰাখে। তাৰ ফলত বহুত সুবিধাৰ পৰা আমি বঞ্চিত হওঁ। যেনেকৈ আজি আপোনালোককে মই ক'লোঁ যে 12 টকা দি ইঞ্চুৰেঞ্চ কৰিলে আমি 2 লাখ টকাৰ এক্সিডেণ্ট ইঞ্চুৰ পাম। কিন্তু মইতো ভাবোঁ যে এজন সাংবাদিকেও 12 টকাৰ ইঞ্চুৰেঞ্চটো লৈ থোৱা নাই, এইটো 12 টকা মাত্ৰ। এই কথাবিলাক আমি নাজানো কাৰণে আমি সুধি থাকোঁ যে মোদী ডাঙৰীয়াই কি দিলে। যিসকলে ভোট দিয়া নাই তেওঁলোকে পুৰা জানে মোদী ডাঙৰীয়াই কি দি আছে। এতিয়া আপোনালোকে চাওক, উজ্জ্বলা গেছ, মই আৰু উজ্জ্বলা গেছ ল'ম নে? উজ্জ্বলা গেছ লোৱা মানে গেছৰ চিলিণ্ডাৰৰ দাম 200 টকা কম হৈ গ'ল। 1100 আছিল, উজ্জ্বলা গেছ মানে 700 টকা। কিন্তু আমাৰ মানুহে উজ্জ্বলা গেছটো আহি নলয়। এই কথাৰ কাৰণে মই ভাবোঁ যে বিকশিত ভাৰত সংকল্প যাত্ৰাই মানুহৰ মাজত জনসচেতনতাৰ বৃদ্ধি। মোদী ডাঙৰীয়া থাকিব, মই থাকিম, হৈ যাব। তেজপুৰত দালালৰ বিষয়ে স্যাৰ এখন মোক দিয়ক, মই চাই দিম। দালাল ডিচি এফআইআৰ হ'ব, মই চাই দিম। মই দালাল বিলাকক বিচাৰিয়ে থাকোঁ, একদম মৰম কৰি দিম, চিন্তা নাই। DIPO মানে কৈ দিব না, ময়ো কৈ দিম। সাংবাদিকৰ পেঞ্চনটো আকৌ যে আপোনালোকে কৈ থাকে আমি হিতাধিকাৰী বনাওঁ বুলি, আপোনালোকক পেঞ্চন দিলে যে আপোনালোকো হিতাধিকাৰী হৈ যাব, সেইটো যদি নহয় বুলি হয় তেতিয়া মই কৰি দিম। হ'ব, মই আকৌ এখেতসকলক হিতাধিকাৰী হয় বুলিহে কৰি থোৱা নাছিল ইমান। কিন্তু মোৰ মতেদি লাগে, লাগিব। সঞ্জীৱ ভাই তোমাক লাগিব, চলো।